নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা মুকলি হোৱা কেইটামান পদৰ বিষয়ে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে 150টাকৈ এছিষ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব। এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2026 তাৰ বাবে আপোনালোকৰ নটিফিকেশ্যন মুকলি হৈ গ'ল ইতিমধ্যে। ইয়াতে আপোনালোকে 19 এপ্ৰিল পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব আৰু কেনেদৰে আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব সেইখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ চাওঁ। পোষ্ট নেম হৈছে এছিষ্টেণ্ট। আপোনালোকে ইয়াতে এছিষ্টেণ্টৰ বাবে পদ দেখিবলৈ পাব আৰু এই পদসমূহৰ বাবে যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে এটা এছিষ্টেণ্ট জব লাভ কৰিব পাৰিব। টোটেল ভেকেঞ্চিছৰ কথা দিয়া হৈছে 150টা। 150টাকৈ পদ মুকলি আছে এছিষ্টেণ্টৰ বাবে। জব লোকেশ্যনটো হৈছে আসাম। আসামতে আপোনালোকে এই জবটো কৰিব পাৰিব বা লাভ কৰিব। এপ্লিকেশ্যন মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। 20 মাৰ্চৰ পৰা 19 এপ্ৰিল পৰ্যন্ত আপোনালোকৰ হাতত সময় দিছে। 20 মাৰ্চৰ পৰাই ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে ইয়াতে 19 এপ্ৰিল পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। যোনসকল এই পদসমূহৰ বাবে আগ্ৰহী হয় আৰু যোনসকল এলিজিবল হয় তেওঁলোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। পোষ্ট নেম হৈছে এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট হৈছে 150টা আৰু চেলাৰী আপোনালোকে ইয়াতে কেনেধৰণে লাভ কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। 18,730ৰ পৰা 68,040 পৰ্যন্ত আপোনালোকে পাৰ মান্থ এটা চেলাৰী লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে গ্ৰেড পেও থাকিব 4,400কৈ। ইয়াৰ পাছতে আপোনালোকৰ এজ লিমিটখিনি দিয়া হৈছে। আপোনালোকৰ এজ লিমিট ইয়াতে হৈছে 21 to 38 ইয়াৰ্ছ। 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনেধৰণৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। যিসকল গ্ৰেজুৱেট হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। যিকোনো ডিচিপ্লিনত যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম পাৰ্চেণ্টেজ ইয়াতে 45 মাৰ্কছ থাকিব লাগিব গ্ৰেজুৱেশ্যনত আপোনালোকৰ আৰু আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ ইয়াতে থাকিব লাগিব আৰু আপোনালোকে অনলাইন কৰাৰ সময়ত আপোনালোকক এখন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট বা আপোনালোকৰ কম্পিউটাৰ যিখন আপোনালোকে কৰাৰ ডিপ্ল'মা থাকে সেইখন আপোনালোকৰ ইয়াতে প্ৰয়োজন হ'ব। গতিকে আপোনালোকৰ এইকেইটা কোৱালিফিকেশ্যন হ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব বা এপ্লাই কৰিব পাৰিব। আৰু নেশ্যনেলিটিৰ কথা দিয়া হৈছে আপোনালোক মাষ্ট বি এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু লোকেল লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। ইয়াৰ পাছত এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। সকলো কেণ্ডিডেটৰ বাবে ইয়াতে 750 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আপোনালোকে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দি ইয়াতে এপ্লাই কৰিব লাগিব। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল হয় বা আগ্ৰহী হয় খুবেই এটা ভাল খবৰ বা অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। আপোনালোকে 19 এপ্ৰিল ভিতৰত ইয়াতে এপ্লাই কৰি ল'ব পাৰিব আৰু চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব সেইখিনি ইয়াতে কোৱা হৈছে। আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছতে পাৰ্চনেল ইণ্টাৰভিউ, এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ৰিটেন এক্সামিনেশ্যনৰ আপোনালোকৰ পেটাৰ্ণটো এনেকুৱা থাকিব। টোটেল মাৰ্কছ থাকিব তাতে 100 আৰু টোটেল কুৱেশ্যনছ থাকিব 100। এক্সাম ডিউৰেশ্যন হ'ব 100 মিনিটছ। মিডিয়ামটো ইংলিছ থাকিব। আপোনালোকে ইংলিছ মিডিয়ামত তাতে এক্সাম দিব লাগিব আৰু কেনেধৰণৰ ইয়াতে ছাবজেক্ট থাকিব সেইখিনিও দিয়া হৈছে। জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছ তাতে 20 মাৰ্কছ থাকিব। জেনেৰেল ইংলিছত থাকিব 20 মাৰ্কছ। ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত থাকিব 30 মাৰ্কছ। নিউমেৰিকেল এবিলিটিত থাকিব 30 মাৰ্কছ। এনেধৰণৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। যদি আপোনালোক আগ্ৰহী হয় তেনেহ'লে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো এই ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে তেওঁলোকেও এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। খুবেই এটা ভাল আপোনালোকৰ বাবে যিহেতু অপৰচুনিটি মুকলি হৈছে। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।